ভুলকৈ বুজিছে মই একো ভুলকৈ বুজা নাই মোৰ মানুহটোৰ ওপৰত মোৰ বিশ্বাস আছে আৰু খবৰদাৰ বোৱাৰী এইখন ঘৰৰ আজিলৈকে একো বদনাম নাই বিন্দু মাত্ৰাও কলংক নাই আৰু তুমিও এই ঘৰখনৰ বদনাম কৰিবলৈ চেষ্টা নকৰিবা আৰু কোনোদিনে মোৰ চোতালত ভৰি নিদিব ওলাই যাও বৰ সতিসাধ্যে ওলাইছা তোমাৰ কাৰণে যে কিশোৰৰ ঘৰখন ভাঙিব ওলাইছা তুমি গম নোপোৱা হ'বলা আমি সোঁৱৰাই দিবলৈ আহিলে বেয়া হয় নিজে যে কিমান লেটি পেটি কৰি আছা মানুহে গম নাপায় হ'বলা ভালে ভালে কৈছো ইয়াৰ পৰা ওলাই যাওক আপুনি ওলাই যাওক এইখন ঘৰত থাকিলে সন্মান হেৰাই কিহৰ কাৰণে সন্মান হেৰাই হা ববিনা তই মানুহৰ মুখে মুখে কেৱল আজিকালি এটাই কথা কি কি তোমাৰ হানো দীপক দা বৰ লগত কিবা আপোনাৰ লগত মই ৩৫টা বছৰ সংসাৰ কৰিলোঁ কোনো দিন মই আপোনাক অবিশ্বাস কৰা নাছিলোঁ কিন্তু আজি এইবিলাক মই কি শুনিব লগা হৈছে তাৰমানে ইমান দিন বোৱাৰী যে মোক কৈ আছিলে আপুনি বজাৰ কৰাৰ কথাটো সেইটো তাৰমানে সঁচা কথা মই বজাৰ কৰোঁ কিন্তু বজাৰবোৰতো কোনো দিন ঘৰলৈ নাহে বজাৰ কৰি বেয়া পোৱা মানুহটোৱে সদায় নিয়মিত বজাৰ কৰা হ'ল তাকো আনৰ কাৰণে পৰিস্থিতিত পৰিলে মানুহে যিকোনো কামেই কৰিব পাৰে আপুনি এনেকুৱা কি পৰিস্থিতিত পৰিল যাৰ কাৰণে দীপকৰ মৃত্যুৰ পিছত তাৰ ঘৰখনতো দায়িত্ব ল'লে ঘৈণীয়েকৰো দায়িত্ব ল'লে মুখ চম্ভালি কথা ক'বা মুখখন থাকিল বুলি যিকোনো কথা কৈ নাথাকিবা আপুনি মোক মোৰ মুখখন চম্ভালিবলৈ সোঁৱৰাই দিব নালাগে আপুনি নিজকে চম্ভালক আপোনাৰ কাৰণে আপোনাৰ ল'ৰাই সমাজত মুখ উলিয়াব নোৱাৰা হৈছে নাতি বোৱাৰী ঘৰ এৰি গুচি গৈছে আপোনাক মোৰ শপত সেই বয়সত আপুনি আপোনাৰ গাত বদনামৰ চেকা ফুৰিবলৈ নিদিব ৩৫টা বছৰে মোৰ লগত সংসাৰ কৰিও তুমি মোক চিনি নাপালা মই মোৰ মানুহটোক চিনি নাপালো যিজন মানুহে নিজৰ সাঁচতীয়া ধন ভাঙি 1 লাখকৈ টকা এজনী বিধৱাৰ কাৰণে খৰচ কৰিব পাৰে দিনে ৰাতিয়ে গৈ সেই ঘৰখনত সোমাই থাকিব পাৰে সেইজন মানুহক মই সঁচাই চিনি নাপালো আপোনাক লৈ মই গৌৰৱ কৰিছিলোঁ মোৰ সেই গৌৰৱ আপুনি ভৰিৰে গছকি মোহাৰি পেলালে মোক জীয়াই জীয়াই মাৰি পেলালে দে মিলা মিলা ভালকে মিক্স কৰ খাবি নেকি অঁ খাম তো ল মানৱদা তই বিয়াখন পাতি নেপেলাও কিয় ইমান কিহৰ টেনশ্যন লৈ আছ আৰে ভাই বিয়াটো কৰাব পাৰি কিন্তু সংসাৰ চলাবি কেনেকৈ তই এজনীক চলোৱাৰ কাৰণে টেনশ্যন লৈ আছ মানুহে দুজনে বিয়া কৰিব ধৰিছে ঐ ৰচোন আজিকালি কি জান বুঢ়াবোৰেও পিছ পৰি থকা নাই হেৰা বুঢ়াই জীয়েক পুতেক সকলোকে পাহৰি গ'ল বুঢ়াই অকল নিজৰ যৌৱনৰ কথাহে ভাবিলে কি যে হ'ব ধৰিছে নহয় আমাৰ ইয়াত দিছো নহয় আজি গজাল এটা ঘৰ ভাঙি যাব
সেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। অযথা কথা কিছুমান মূৰত সোমাই লৈ নিজৰ লগতে এই কণমানিজনীৰ জীৱনলৈ অন্ধকাৰ মাতি নানিবা। মানুহে কি ক'ব, কি ভাবিব, যি ভাবে ভাবক, মাত্ৰ নিজে সঠিকটো ভাবিলেই হ'ল। সময়ত ভুল কি শুদ্ধ কি এইবোৰ বুজি পাব নহয়। মানুহে বুজি উঠালৈ মই ৰৈ থাকিব নোৱাৰোঁ। তেতিয়ালৈ বহুত কিবা কিবি হৈ যাব। আমাৰ ঘৰখনতো অন্ধকাৰ নামি আহিছেই। সেই অন্ধকাৰত মই আনৰ ঘৰ আন্ধাৰ কৰিব নোৱাৰোঁ। আহা বল। মা মই নাযাওঁ, মোৰ যাবলৈ মন নাই। আহা ককা মাক কোৱা নাই ইয়াৰ পৰা নাযাবলৈ। বলিয়ালি নকৰিবা। ইয়াৰ পৰা গুচি গ'লেই মানুহে বদনাম উলিওৱাটো বন্ধ নকৰে। মানুহৰ কথাবোৰ মনলৈ আনি নিজক কষ্ট নিদিবা। ঠিক আছে, তুমি অন্য এঠাইলৈ গুচি যাবা, আৰু তাতো যদি মানুহে এই একেবোৰ কথাকে কয় তেতিয়া কলৈ যাবা? হাজাৰ ধুমুহা মূৰ পাতি ল'বলৈ সাজু হোৱা মিনতি, কাৰণ তোমাৰ মুখলৈ এই কণমানিজনীয়ে চাই আছে। এইক তুমি সমাজৰ প্ৰতিটো পৰিস্থিতিত খাপ খাব পৰাকৈ ডাঙৰ দীঘল কৰিব লাগিব, আৰু তাৰ কাৰণে এই শিক্ষিত কৰি তুলিব লাগিব। অন্তত এই মুখলৈ চাই তোমাৰ এই সিদ্ধান্তটো ত্যাগ কৰা। নহ'লে দীপকৰ আত্মাই অশান্তি হ'ব। এইকেইদিন মই বৰ অশান্তিত দিন কটাইছোঁ নিশা। আজিকালি মানুহবোৰে মোক ৰাস্তাই ঘাটে ঠাট্টা কৰিবলৈ সংকোচ নকৰা হৈছে। কিছুমানে সোধে দেউতাৰ কোনটো বিবাহ ভৱনত বিয়া হ'ব, কিছুমানে সোধে দেউতাৰ হনিমুনলৈ ক'ত যাব। দেউতাৰ হঠাৎ কি হ'ল নিশা? মই মানুহৰ আগত বৰ লাজ পাইছোঁ। আমাৰ ছোৱালীজনী যদি এইবোৰ কথা গম পায়, আমাক যদি কিবা সোধে, আমি কি উত্তৰ দিম? তুমি ইমান অধৈৰ্য হৈ নপৰিবাচোন। আমাৰ এটা প্ৰব্লেম হৈছে, আমি তাৰ চলিউশ্যনহে উলিয়াব লাগে। আৰু মানুহবোৰে যি ধৰণেহে দেউতাৰ কথাবোৰ উলিয়াইছে, মই কিন্তু অলপো বিশ্বাস কৰিব পৰা নাই যে দেউতা ইমান তললৈ নামিব পাৰে। মানুহে দেউতাৰ বিষয়ে এনেকৈ ক'বলৈ সাহস ক'ত পালে? দেউতাই নিশ্চয় সেই সুযোগ দিব লাগিব। মানুহে বদনাম উলিয়াবলৈ সুযোগ লৈয়ে থাকে। নিশা, মিনতী দাসৰ লগত দেউতাই যদি কিবা নকৰিবলগীয়া কাম কৰি পেলাই, তেতিয়া? আহা, তুমি ইমান টেনশ্যন নল'বাচোন। দেউতাই মিনতী দাসক কিয় সহায় কৰিব ল'লে, তাৰ আঁৰৰ কথা জানো তুমি কিবা জানা? নাজানো। এইটো বয়সত দেউতাই মাৰ আমাৰ কথা চিন্তা নকৰি ইমান ডাঙৰ ভুল এটা কৰিবনে? মোৰ মনে বাৰে বাৰে কৈছে, আমি সকলোৱে যি এটা ধাৰণাৰ চিকাৰ হৈছোঁ, সেইটো যেন সম্পূৰ্ণ ভুল। নিশা, তোমাৰ কথাবোৰ সঁচা হ'লেই হয়, কিন্তু ইমানবোৰ প্ৰমাণ পোৱাৰ পাছত এইবোৰ আমাৰ ভুল ধাৰণা বুলি আমি মনে মনে কেনেকৈ বহি থাকিম? মোৰ কিন্তু মনে মনে অন্য কিবা এটাহে ভয় লাগি আছে। কি? সকলোৱে দেউতাক ঘৃণা চকুৰে চোৱা হৈছে, ৰাস্তাই ঘাটে ফিচিঙা ফিচিঙো কৰা হৈছে। যদি অপমান সহ্য কৰিব নোৱাৰি দেউতাই আন কিবা এটা সিদ্ধান্ত লৈ লয়, তেতিয়া মানে? মই ভাবোঁ আমি দেউতাৰ পৰা আঁতৰি থকাটো উচিত হোৱা নাই, বৰং দেউতাৰ প্ৰতি সহানুভূতি দেখুওৱাহে উচিত। কিহৰ বাবে সহানুভূতি? হা?
এটা অবৈধ সম্পৰ্ক গঢ়ি তোলাৰ বাবে। মিনতী, মিনতী, খুৰী আপুনি বহকচোন। মই তোৰ ইয়াত বহিবলৈ অহা নাই, তোক দুটামান কথা সুধিবলৈ আহিছো। তই তই মোৰ সুখৰ সংসাৰখনত জুই লগালি কিয় হা? মোৰ মানুহটোৰ টকাৰে চলিবলৈ তই মোৰ মানুহটোক ভুলাই পেলালি। ল'ৰাটো দিনটো ঘৰ নোসোমোৱা হ'ল, মানুহৰ পৰা পলাই ফুৰে। এই বয়সত বাপেকটোৱে এনেকুৱা কৰ্ম কৰিলে কোন পিতেকে ভাল পাব? আপোনালোকে মোক ভুল ভাবিছে খুৰী। খুৰাৰ লগত মোৰ তেনেকুৱা একো সম্পৰ্ক নাই। তেনে কথা কল্পনা কৰাটো মোৰ বাবে পাপ। তেনেহ'লে কি যাদুৰে ভুলাই তই মোৰ মানুহটোক মহি ৰাখিছ, যাৰ কাৰণে দিনটোত এইখন ঘৰলৈ এপাক নাহিলে মানুহটোৰ ভাত হজম নহয়? খুৰাই মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। মোৰ আৰু অকণমানি যদি খবৰ ল'বলৈ মাত্ৰ ইয়ালৈ আহে। তোক যদি তেখেতে নিজৰ ছোৱালীৰ দৰে মৰম কৰে, মানুহবোৰে ইমান কথা কেনেকৈ ক'বলৈ পালে? আমি ইমান অপমান কিয় পাব লগা হ'ল? মানুহবোৰে এইবোৰ চব মিছা মিছি বদনাম উলিয়াই ফুৰিছে। খুৰী আপুনিও এগৰাকী নাৰী। এখেত ঢুকোৱাৰ পাছত মই অকণমানিজনীক লৈ কেনেকৈ জীয়াই আছো আপুনিতো বুজিবলৈ চেষ্টা কৰক। অ' সেইকাৰণে মোৰ মানুহটোক ভুলাই হাত কৰি লৈছ? মই তেনেকুৱা একো কৰা নাই খুৰী। মই আপোনাৰ ভৰিত ধৰিছো। খুৰাই কেৱল আমাক জীয়াই থাকিবলৈ অলপ সহায় কৰিছে, নিস্বাৰ্থ সহায়। সেই সহায়ৰ বিনিময় একো নাই। খুৰাৰ সহায় নাপালে আমি চাগে জীয়াই নাথাকিলো হয়। আৰু যদি জীয়াই থাকিলো হয়, কি ৰূপত জীয়াই থাকিলো হয় ক'ব নোৱাৰো। আপুনিতো খুৰা দিয়ক জানেই, তেখেত ভগৱানৰ দৰে মানুহ, নিষ্পাপ মানুহ। সেই মানুহজনক ভুল বুজি মিছাতে তেখেতক মনকষ্ট নিদিব। তেখেত মানসিকভাৱে ভাগি পৰিছে, বৰ অপমান পাইছে। মানুহজনী বৰ অপমান পাইছে। তেখেতক ভুল নুবুজিব। ৰবিচোন, অকণমান সময় দে। এইফালে বহ। বহিবলৈ মোৰ সময় নাই। কি ক'ব লগা আছে কোৱা। জন্ম দিয়া পিতৃ হিচাপে মই তোৰ পৰা অকণমান সময় বিচাৰিছোঁ। মই তোক আৰু জীৱনত কেতিয়াও অমান্য নকৰোঁ। এই ফাইলটো ল। ইয়াতে মাটিৰ কাগজ পত্ৰখিনি আছে। মোৰ নামত 12 লাখ টকাৰ এটা ফিক্সড ডিপজিট আছিল, আৰু সেইটো মই তোৰ নামত ট্ৰান্সফাৰ কৰি দিছোঁ। আৰু নাতিনীজনীৰ নামত 3 লাখ টকা ফিক্স কৰিছোঁ। তাইৰ বিয়াৰ সময়ত সেইখিনি খৰচ কৰিব পাৰিবি। মোৰ অৱৰ্তমানত হয়তো মাৰক লৈ তোৰ সমস্যা হ'ব পাৰে, আৰু মাৰ যাতে তোৰ বোজা নহয়
সেইকাৰণে পেঞ্চনৰ তাৰ অথৰিটিটো মাৰকে দিছোঁ। মোৰ বিশ্বাস সেইকেইটা টকাৰে বাকী থকা দিনকেইটা আৰামতে কটাব পাৰিব। আৰু এটা কথা, আজিৰ পৰা এই ঘৰখনৰ সকলোবোৰ দায়িত্ব তোৰ ওপৰত দিলোঁ। আৰু এই ফাইলটোৰ ভিতৰতে মোৰ চেকবুকখনো আছে। মই প্ৰতিটো পাততে চহী কৰি থৈছোঁ। প্ৰয়োজন সাপেক্ষে তই উলিয়াই ল'ব পাৰিবি। মোৰ বাবে তই যি অপমান পাবলগীয়া হ'ল, পাৰিলে তই মোক তোৰ অফিচলৈ দেৰি হৈছে চাগে। যা, ঈশ্বৰে তোৰ মংগল কৰক।